অসম আছিল দাদাৰ বাবে লক্ষ্মণ ৰেখা, যি ৰেখাৰ সীমাৰ ভিতৰত নেদেখাজনেও নিবলৈ অক্ষম হৈ ষড়যন্ত্ৰ কৰিব লগা হ'ল। নমস্কাৰ অসমবাসী ৰাইজ, আমাৰ হিয়াৰ আমঠু জুবিন দাৰ গান শুনি চকু জাপ খাবলৈ পাহৰিছে। যিহেতু জুবিন দা আমাৰ বাবে এজন ভগৱানৰ আন এটা ৰূপ আছিল। কোনে কি কয় নাজানো, কিন্তু অসমখন আছিল জুবিন দাৰ বাবে এডাল লক্ষ্মণ ৰেখা, যি ৰেখাৰ ভিতৰত থাকোঁতে সৃষ্টিশীল নেদেখাজনেও পৰা নাছিল প্ৰাণ কাঢ়ি নিবলৈ। সত্য যুগত যেনেদৰে সীতাৰ বাবে লক্ষ্মণ ৰেখা সীতাৰ বাবে কবচ আছিল, যাৰ সীমাৰ ভিতৰত শক্তিশালী ৰাৱণেও হৰণ কৰি নিবলৈ অক্ষম হৈছিল। ডেট ইজ অসমখনো জুবিন দাৰ বাবে লক্ষ্মণ ৰেখা। কিন্তু ভাগ্যৰ লিখন নহয় খণ্ডন, ভগৱানৰ লীলা কোনে বুজিব। শ্যামকানু হৈ গ'ল ৰাৱণ, যি ষড়যন্ত্ৰৰে জুবিন দাক নিজৰ অসম তথা লক্ষ্মণ ৰেখাৰ পৰা উলিয়াই লৈ গৈ বিদেশত তেখেতৰ প্ৰাণ কাঢ়ি ল'বলগীয়া হ'ল। ফেষ্টিভেলখন যদি ছিংগাপুৰত নহয় আমাৰ অসমতে হ'লহেঁতেন, তো আজি চাগে আমাৰ জুবিন দা আমাৰ মাজত ৰৈ গ'লহেঁতেন। কিন্তু যি কি নহওক, মৃত্যু এটা চিৰসত্য। তো শেষত এটাই কথা কওঁ, জয় আই অসম, জয় জুবিন দা।